সকলোকে বহুত বহুত মৰম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এই ৰঙা চাহকাপ হৈছে দেউতাৰ কাৰণে, কাৰণ যিহেতু ৰাতিপুৱা চাহ খোৱাত দেৰি হ'ব, মই ৰুটি আৰু আলু ভাজি বনাই আছোঁ, সেইকাৰণে দেউতাক চাহকাপ দি দিলোঁ। আৰু ইয়াৰ চাওক ৰুটিখন এনেকৈ গোল হ'লে বিৰাট ভাল লাগে হয়নে? চাওকচোন মই কেনেকৈ বনাওঁ, কোনে কোনে পাৰে এনেকৈ বনাব ক'বচোন। আৰু তাৰ মাজে মাজে এই যে ফেচবুক কৰি থাকোঁ, তাৰ মাজে মাজে কৰি থাকোঁ, এইফালে ৰুটি মানে কি পুৰি থাকোঁ, এইফালে ৰুটিখন বেলি থাকোঁ। এয়া ৰুটি পুৰিও আছোঁ, বেলিও আছোঁ, মাজে মাজে মোবাইলো চাইছোঁ, কাৰণ সকলো দায়িত্ব পালন কৰিব লাগে। যেতিয়া আমি কিবা এটা কৰিম বুলি ভাবোঁ, মানে কি সেইটো কামত পূৰা একদম মনোযোগ দিব লগা হয়। এয়া মই গাখীৰো গৰম কৰিছোঁ, এয়া মোৰ ৰুটি আলু ভাজি হৈ গ'ল, মাহঁতক দি দিলোঁ। আৰু এইখন হৈছে শালিকা কেইজনৰ কাৰণে। আৰু মই ৰাতিপুৱা যিহেতু একাপে চাহ খাওঁ, ৰাতিপুৱা গাখীৰ চাহ খাওঁ। আৰু চাওকচোন শালিকা কেইজনী, এয়া এখেতে মোক কৈছে যে সিহঁতক ৰাতিপুৱাই কিবা নহয় কিবা এটা খাব দিবি, আৰু তেখেতৰ কথা মই পালন কৰিছোঁ। আৰু ভালো লাগে যেতিয়া শালিকা কেইজনী আহি খাই যায়, বহুত ভাল লাগে। অকল শালিকা বুলি নহয়, বেলেগ বেলেগ চৰাইও আহে। আৰু এয়া আমাৰ ঘৰৰে ফুল, আৰু এইটো মৌ-মাখি নহয়, কি এইটো নাজানো, কিন্তু ইমান ধুনীয়াকৈ ফুলপাহত পৰি মৌ ৰস খাই আছে। এয়া ফুলৰ ৰস খাই আছে। আৰু কথাবিলাক কোৱাত মাজে মাজে কিবা ভুল হৈ দিয়ক, নিজৰ বুলি ক্ষমা কৰি দিব। আৰু এই যে ভিডিঅ'বিলাক চাই আছে, লাইক কমেণ্ট এটা কৰি দিব বুলি আশা কৰিলোঁ, কাৰণ ফেচবুকৰ নিয়ম পালন কৰি আছোঁ। আৰু এইটো কি চৰাই ক'বচোন, মানে বেলেগ বেলেগ চৰাই আহে ৰুটিবিলাক খাবলৈ। আৰু এই কুকুৰা কেইজনীৰ কাৰণে তলত দিব নোৱাৰে, সেইকাৰণে সিহঁতক মই ওপৰতে দি দিওঁ টিংপাতত। আৰু এয়া পখিলা যদি চাওকচোন, মনত কিমান ফূৰ্তি পাই ফুলপাহত যে পৰি আছে। এয়া কিবা এটা ভাল লগা দৃশ্য, সিহঁতৰ মনবিলাক কিমান ভাল লাগি আছে কিজানি। সিহঁতৰ মন আছেনে নাই, যি নহওক সকলোকে বহুত বহুত ধন্যবাদ এই যে ভিডিঅ'টো মোৰ চাই আছে, আৰু আগলৈ মৰম দিব যেনেকৈ মৰম দি আছে। আৰু এয়া আমাৰ ৰূপ, তাৰ টোপনি, সোণ স্কুলত গ'ল। আৰু সি স্কুলত যোৱা টাইমখিনিত এনেকৈ মই কাপোৰ কৰোঁ, যেতিয়া সৰুটো টোপনি যায়। এয়া ফ্লাৱাৰলেছ কৰিছোঁ, এয়া নিজৰ ভাল লগা কাম, ইয়াৰ পৰাই হয়তো 2 টকা ইনকামো হৈ আছে। যেতিয়াই টাইম পাওঁ তেতিয়াই এইবিলাক কৰোঁ। এয়া কাপোৰযোৰ, এয়া হৈ গ'ল। নিজৰ ভাল লগা কামবিলাক এনেকৈ কৰি থাকোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে বহুত বহুত ধন্যবাদ, আৰু মোৰ পৰা বহুত বহুত মৰম থাকিল। এনেকৈ মৰম দি যাব সকলোৱে।